লাইন জানো লোকে আছো ৰাতিপুৱা ওপৰত যিমান ভৰাইছে আৰু মেক্সিমাম গাড়ী চব গাড়ীতে এইটো সঁচা কথাই হয় ছাৰ এইকাৰণে এইটো ডিচি অফিচত আমি কমপ্লেইন কৰিম ছাৰ এইটো কৰিবই লাগিব আজি আমাৰ গাড়ী পাইছে আৰু নেক্সট টাইম এনেকুৱা হ'লেতো কেনেকুৱা হ'ব ছাৰ সদায়তো মনে মনে এতিয়া নতুন নতুন 10 লাখ 15 লাখ কিনা গাড়ীটো কি হ'ব এতিয়া কওকচোন দাদা আপুনি ৰেছপনচিবল হ'ব পাৰিব এতিয়া আৰু ল'লেও কি হ'ব আজি এইবিলাক হৈছে কালি পৰহি আৰু বেলেগ আৰু এনেকুৱা ইয়াত ঘটনাটো ঘটি থাকে কিছুমান সময়তো পানী কিছুমানৰ কেৰাচিনত মিলাই পেলাই সিহঁতে মানে এনেকা ব্যৱসায়টো চলাই আছে মানুহক এনেকা ঠগন দি আছে সিহঁতে ৰাতিপুৱা 8টা বজাত 8:30 বজাত তেল ভৰাইছে আহিছে ইয়াতে 200 টকা তেল ভৰাইছে ভৰাই পেলাই আধা কিলোমিটাৰ বি যোৱা নাই 10 মিটাৰ বি যোৱা নাই এইটো পুৰা মানে অফ হৈ গ'ল তাৰপিছত নাই আৰু হৈ গ'ল আৰু নাই আৰু যা গ্ৰেজতে আছে গাড়ীত এইটো পেট্ৰল পাম্পতে নাই এনেকৈ ভেজালটো থাকিব নালাগে কাৰণ কি চবেইতো আমি অটো ড্ৰাইভাৰ মানুহ হয় চবেই কষ্ট কৰিয়ে থাকোঁ আকৌ ইয়াত পইচাওতো দি আছোঁ না আমি যিমান লাগে ইমান দি আছোঁ আকৌ ইয়াত পানী মিলোৱাটো দৰকাৰ নাই না কিমান গাড়ী 28-30টা মান আছে আৰু কমপ্লেইনটো আহি থাকিব এতিয়া কেলে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কিমান 150-100 মানটো হৈ গ'ল চাগে ভৰুৱা মানুহকেইটা এতিয়া চবে লাহে লাহে গম পাই আছে আৰু মানুহকেইটা আহি আছে ইয়াত বটল লৈ নি পেলাই আহি আছে চবে দেখাই আছে এইকাৰণে আমি বাৰে বাৰে আমি এপিল কৰি আছো যে কাৰ্বি আংলং অটোনমাছ কাউন্সিল আমাৰ কাউন্সিল অথৰিটি তাৰপাছত আমাৰ ডিচি আমি ৰিকুৱেষ্ট কৰিছে এপিল কৰিছো যে আজিৰ পৰা এই কাৰ্বি ছাৰ্ভিচ ষ্টেচনটো চিজ হ'ব লাগে কমপ্লেইন্ট আহিছিল সেইবাবে আমাৰ আহিবলগীয়া হ'ল কি কমপ্লেইন মেম over the phone মোৰ সিনিয়ৰছে জনাইছিল after that